এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 আছামিছৰ 4 নম্বৰ লেসনটো নাম হৈছে জন্মভূমি। এতিয়া জন্মভূমি 1 নম্বৰ প্ৰশ্নটোত দিছিলে যে শুদ্ধ উচ্চাৰণে জন্মভূমি কবিতাটি আবৃত্তি কৰা। এইটো আমাৰ প্ৰয়োজন নাই, হেনেকে 2 নম্বৰটো আমাৰ প্ৰয়োজন নাই, কিন্তু 3 নম্বৰ পৰা আমি কৰিব লাগিব। 3 নম্বৰটো দিছে উত্তৰ দিয়া। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। উত্তৰটোত আমি লিখিম যে কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। তাৰ পিছত আমাক খ নম্বৰটোত দিছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰটো আমি লিখিম যে কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাতে শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে, অৰ্থাৎ আইৰ কথাই কৈছে দুইটাত। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে কবিয়ে পক্ষী হৈ ক'ত বাঁহ ল'ম বুলি কৈছে। বাঁহ মানে হৈছে এই চৰাই বাঁহ যে সেইটো। সো উত্তৰটোত আমি লিখিম যে কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাঁহ ল'ম বুলি কৈছে। বিৰিখ মানে হৈছে গছ। সো ওখ গছত তেওঁ বাঁহ ল'ম বুলি কৈছে চৰাই হৈ কেনে। ইয়াৰ পিছত ঘ নম্বৰটোত আমাক দিছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰম বুলি কৈছে। উত্তৰটোত আমি লিখিম যে কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰম বুলি কৈছে। অৰ্থাৎ ইয়াত কৈছে তেওঁ হিমালয় পৰ্বতৰ শুকুলা টিং মানে হৈছে পাহাৰৰ সেই জোঙাটোত তেওঁ মানসী বিলত ফুলিম বুলি কৈছে। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে উদাহৰণ দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। অন্তমিল থকা মানে লাষ্টৰ ৱৰ্ডটো একে থাকিব লাগিব আৰু কবিতাটো ইটো ৱৰ্ডৰ লগত সিটো। যেনেকৈ আমাৰ এক্সাম্পলটো দিয়া আছিলে পুৱাত সন্ধিয়াত, সেনেকৈ আমি আৰু কেইটামান ৱৰ্ড আছে, যেনেকৈ কোলাত হ'লে ছায়াত লিখিব পাৰা, বিৰিখত গীতত, তাৰপিছত জেউতি আৰতি, বিলত চৰণত, হৈ ৰৈ আৰু ৰাতি মাতি। সো সেনেকৈ তোমালোকে যদি আৰু বিচাৰিব আৰু লিখি দিব পাৰা। ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে যে শব্দ অৰ্থ মিলাই লিখা। সো শব্দ অৰ্থ মিলাব লাগে। ইয়াত প্ৰথমটো আমাক মিলাই দিছিলে পক্ষীটো আমি মিলালোঁ চৰাই। সো সেনেকৈ শীতল নহয় শীতলী দিছে। শীতলী মানে আমি জানো যে চেঁচা। সো চেঁচাটোত মিলালোঁ। সেনেকৈ সোণোৱালী দিছে। সোণোৱালী মানে হৈছে ইংলিছত যদি কোৱা গল্ডেন হয়, গল্ডেন সেইটো আমি মিলাম সোণ বৰণীয়া। তাৰপিছত মৰম দিছে। মৰম মানে চেনে বুলি জানাই। তাৰপিছত প্ৰথম দিছে। প্ৰথম মানে আমি জানো যে আদি মানে ষ্টাৰ্টিং বুলি কয় ইংলিছত। সো প্ৰথম মানে আদি। তাৰপিছত দিছে টিঙৰ অৰ্থটো হৈছে পৰ্বতৰ আগ বা ওখ ভাগ, মানে হিমালয় পৰ্বতৰ টিঙত বুলি কৈছিলে যে সেই টিং মানে হৈছে আগডোখৰ। সো এইখিনি হোৱাৰ পিছত আমাক 6 নম্বৰটোত দিছে 6 নম্বৰটো অলপ ইণ্টাৰেষ্টিং হয়। 6 নম্বৰটোত আমাক প্ৰথমটোত যোনটো উদাহৰণ হিচাপে দিয়া আছে তাত কৈছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ইয়াত আমাক কুৱেশ্যনটোত কৈছে যে ওপৰৰ কবিতা ফাঁকি গদ্যৰ ৰূপত লিখিব লাগে। এতিয়া গদ্যৰ ওপৰত আমাৰ প্ৰথমটো দিয়া আছে যে জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। সো এইটো আমাক দিয়া আছে। ইয়াৰ পিছত আমাৰ মেইন প্ৰশ্নখিনি হৈছে যে এই উদাহৰণ চাই তলৰ কবিতা কেইফাঁকি গদ্যৰ ৰূপত লিখা। সো সেইটো ধৰণত আমি তলত দিয়া দুইটা গদ্য লিখিব লাগে। সো প্ৰথমটোত আমি লিখিম, মানে প্ৰথম প্ৰশ্নটোত দিছে যে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত। সো ইয়াৰ উত্তৰটো আমি লিখিম যে সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাম। ইয়াৰ পিছত খটোত আমাক দিছে আকাশৰ তৰা হৈ লাগি চাই মই সেউজীয়া শুৱনি জেউতি। সেইটো আমি উত্তৰটো লিখিম যে আকাশৰ মানে উত্তৰ মানে এইটো গদ্যৰ ওপৰত লিখি আছোঁ। সো উত্তৰটো লিখিম আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম। সো এইটো লিখি দিবা। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 7 নম্বৰখিনিত দিছে পাঠত থকা জন্মভূমি কবিতাংশৰ মূল ভাৱ লিখা। ইয়াৰ মূল ভাৱটো লিখিব দিছে। সো এই মূল ভাৱটো তোমালোকে কবিতাটো যোনটো আমাক দিয়া আছে তাৰ একেবাৰে ওপৰত যোনটো আমাক যে সেউজীয়া বক্সটো দিয়া আছে এইডোখৰ, সো সেইডোখৰ তোমালোকে চেম লিখি দিব পাৰা। সেইটোৱে হৈছে কবিতাটোৰ মূল ভাৱ। যদি তোমালোকে সেইটো নিলিখোঁ বুলি ভাবা তেনেহ'লে তোমালোকে এইটো লিখিব পাৰা যে এইখিনি আমি যোনখিনি তলত লিখা আছে। সো তোমালোকে সেই সেউজীয়া বক্সটো লিখি দিব পাৰা, নহ'লে এইখিনিও লিখিব পাৰা। এইখিনি লিখিলে লিখিবা যে নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। এইটো জানাই যে জন্মভূমিখন সকলোৱে ভাল পায়। তাৰপিছত নিজৰ জন্মভূমিখনৰ লগতে প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জন্মভূমিতে আহে। মৃত্যুৰ পাছত চৰাই ৰূপত এই জন্মভূমিৰ ওখ বিৰিখত বাঁহ ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ
তীৰ বিৰুৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। তাৰপিছত কৈছে মৃত্যুৰ পাছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধুৱাই আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। ইয়াত বুলি দুটা আছে, এটা লিখিবা। অৱশেষত কবিয়ে কৈছে যে সোণোৱালী ডাৱৰ হৈ হেতা পৰা উট দুখনিত হাঁহি বিৰিঙাম বুলি কৈছে। চ' এইখিনিও তোমালোকে লিখি দিব পাৰা, বা নহ'লে তোমালোকে কবিতাটো একেবাৰে ওপৰত দিয়া সেই সেউজীয়াখিনিও লিখিব পাৰা। ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে, ইমান প্ৰয়োজন নাই। 9 নম্বৰখিনিত দিছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা, মানে বিপৰীত অৰ্থ লিখিব দিছে। প্ৰথমটো আমাক দিছে জনম, জনমটো হ'লে মৰণ হ'ব। শেষ দিছে, শেষটো হ'লে আৰম্ভ হ'ব, শেষ মানে খতম হৈ যোৱা। ছাঁ দিছে, ছাঁ মানে হৈছে পোহৰ। ওখ দিছে চাপৰ, ৰাতিটো হ'ব দিন, আৰু দুখীয়াটো হ'ব ধনী। চ' এইকেইটাই আছিলে ইয়াৰ বিপৰীত অৰ্থ। ইয়াৰ পিছত আমাক 10 নম্বৰখিনিত দিছে ছবিখিনি চাই কেনে তোমালোকে খালী ঠাইখিনি বিশেষণ পদেৰে পূৰণ কৰা। বিশেষণ মানে হৈছে বস্তুটো গুণ বুজোৱা। যেনেকৈ মই তোমালোকক বেলেগ এটা এক্সাম্পল যদি দিওঁ, ধৰি লোৱা মই তোমাক এক্সাম্পল এটা দিছোঁ, মানুহজন ধুনীয়া। মানুহজন হৈ গ'ল বিশেষ্য, কিন্তু ধুনীয়া যোনটো হৈ গ'ল সেইটো বিশেষণ বুজায়। বিশেষণ মানে গুণটো বুজায়। যেনেকৈ ল'ৰাটো ভাল, ভালটো হৈছে গুণ। সেনেকৈ এই জবা ফুলপাহ দিয়া আছিলে, এইটো কালাৰটো কি হয় ৰঙা। চ' সেইটো কাৰণে ৰঙাটো হ'ল ইয়াত বিশেষণ, কাৰণ ৰঙাটো হৈছে তাৰ গুণটো। যেনেকৈ তুমি ভাল বুলি ক'লে ভালটো গুণ হয়, সেনেকৈ জবাব ফুলপাহৰ ৰঙাটো হৈ গ'ল গুণ, আৰু জবাবটো দিয়াই আছে। চ' পাতখিলা কালাৰটো আমি জানো সেউজীয়া, চ' সেউজীয়াটো হৈ গ'ল বিশেষণ, আৰু ছাতিটো কলা দিছিলে, সেইটো কাৰণে হৈ গ'ল কলাটো বিশেষণ। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদ বাছি ভাগে ভাগে লিখা। ইয়াত দুটা শব্দ দিয়া আছে, বিশেষ্য আৰু বিশেষণ। তোমালোকে এতিয়া ক'লোৱে গম পালে, বিশেষ্য মানে হৈ গ'ল নাম বুজোৱা পদ, আৰু বিশেষণ মানে হৈ গ'ল গুণ, মানে বস্তুটো গুণ, দেখিবলৈ কেনেকুৱা, বস্তুটো গধুৰ হ'ব পাৰে, বা কলা হ'ব পাৰে, বগা হ'ব পাৰে, ধুনীয়া হ'ব পাৰে, সেইবোৰ হৈ গ'ল বিশেষণ। আৰু বিশেষ্য মানে হৈ গ'ল তোমাৰ নাম থাকে, যেনেকৈ মাছ, গৰু, সেইখিনি বিশেষ্য। চ' সেনেকৈ ইয়াত থকা বিশেষ্য আৰু বিশেষণখিনি তোমালোকে চাবা, যে বিশেষ্যখিনিত আমি লিখিম ল'ৰা, ল'ৰাটো আমি বস্তু এটা হয় ল'ৰা, সেইটো কাৰণে হৈ গ'ল বিশেষ্য। আৰু ভালটো হৈ গ'ল গুণ, গুণটো হৈ গ'ল বিশেষণ। সেনেকৈ কাউৰী, কাউৰীটো হৈ গ'ল চৰাই, চৰাইটো হৈ গ'ল বিশেষ্য, আৰু কলাটো হৈ গ'ল কালাৰ। চ' কালাৰটো হৈ গ'ল বিশেষণ। সেনেকৈ আকাশ দিছে, আকাশটো হৈ গ'ল নীল, আকাশখন হৈছে বস্তু, সেইটো কাৰণে হৈ গ'ল আকাশখন বিশেষ্য, আৰু নীলা হৈ গ'ল ৰং, ৰংটো হৈছে তাৰ গুণটো, সেইটো কাৰণে হৈছে। সেনেকৈ মাছ দিছে, লেতেৰা দিছে, পানী আৰু সৰু, তাৰপিছত গাখীৰটো হৈ গ'ল বিশেষ্য, আৰু বগাটো হৈ গ'ল ৰং, কাৰণে এটা গুণ হয়। চ' এইখিনি মানে কালাৰ তোমালোকক দিলে মনত থৈ দিবা, সেইটো বিশেষণে পৰিব, কাৰণ কালাৰটো এটা গুণ হয়। যেনেকৈ তুমি দেখিবলৈ বগা, বগাটো হৈ গ'ল তোমাৰ গুণ। চ' এই ভিডিঅ'টো ইমানেই আছিলে। চ' আজি ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু নেক্সট ভিডিঅ'ত তোমালোকক লগ পাই আছোঁ আকৌ, আৰু তোমালোকৰ নেক্সট কি লেচন লাগিব কমেণ্ট কৰি জনাবা।